ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা অংশুমান ওৰফে অসমৰ জনপ্ৰিয় অভিনেতা নীলিম দত্তৰ বাস্তৱ জীৱনত প্ৰেমত পৰিল। জনপ্ৰিয় অভিনেতাজন বাৰু সঁচাকৈ কাৰ প্ৰেমত পৰিল? আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেতা নীলিম দত্ত তথা সকলোৰে প্ৰিয় চেনেল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনত অংশুমানৰ চৰিত্ৰৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা নীলিম দত্ত এইবাৰ বাস্তৱ জীৱনত প্ৰেমত পৰিল। জনপ্ৰিয় অভিনেতাজনে তেখেতৰ পেয়সীৰ ছবি অৰ্থাৎ তেখেতৰ পেয়সীৰ ফটো সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁ পেয়সী আৰু তেওঁলৈ যাচিলোঁ বহুত শুভকামনা। অনাগত দিনবোৰ তেওঁলোকৰ সুখৰ হওক তাৰে কামনা কৰিলোঁ। হয়, জনপ্ৰিয় অভিনেতা নীলিম দত্তৰ পেয়সীগৰাকীৰ নাম হৈছে প্ৰিয়ংকা বৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।